স্টুডেন্টস এটা আমার চ্যাপ্টার 14 যার নাম হল সিমেট্রি যার নাম কি সিমেট্রি যাক আমি অসমীয়াত কি বুলি কওঁ সমমিতি চোৱা এই চ্যাপ্টাৰটো এতিয়াতো তোমালোকে পাইছে কিন্তু ক্লাছ 6তো সেম এনেকুৱা এটা চ্যাপ্টাৰ পাইছিলে যাৰ নামো কি আছিলে সিমেট্ৰি আছিলে তো যদি তোমালোকৰ ক্লাছ 6ৰ কিটা অকমান মনত আছে তেতিয়াতো এইবিলাক বহুতেই ইজি এনেও এই চ্যাপ্টাৰটো কি হয় বহুতেই সুন্দৰ চ্যাপ্টাৰ হয় তোমালোকৰ হবলা মনত আছে ন মই এবাৰ চাওচোন চেক কৰি তোমাৰ এবেলে চোৱা কি আছিলে সমমিতি কোনো এটা বস্তুক যদি সমানে আমি দুটা ভাগত বা কেইবাটাও ভাগত যদি ভাগ কৰিব পাৰো তেতিয়া এইটো বস্তু কি বুলি কোৱা হয় এটো তেনেকুৱা বস্তুক আমি কি বুলি কওঁ সমমিত বস্তু বুলি কওঁ যেনে ইয়াক চোৱাচোন এই পাতটোক মই কেইটা ভাগত ভাগ কৰিছো ইফালে এটা ভাগ আৰু ইফালে এটা ভাগ এই ৰেখাটো দি মই কি কৰিছো ইয়াক এক ভাগ কৰি দিছো ন নাই কোৱাচোন কোৱা মই এটো চিহ্নটো এটো চোৱা এটো মই কালাৰটো চেঞ্জ কৰি দিছো এতিয়া কোৱা ইয়াক আমি ভাগ কৰি দিছো এটো হল এটা ভাগ আৰু এটো হল আৰু এটা ভাগ তেন্তে চোৱা যেহেতু মই এই এটা ৰেখা দি এই বস্তুটোক দুটা সমান ভাগত ভাগ কৰিছো তেন্তে আমি এই ৰেখাটোক কি বুলি কম জানা আমি কম লাইন অফ সিমেট্ৰি তো আমি এইবিলাক বস্তু ক্লাছ 6ত পাই আহিছো এইবিলাক বহুতেই সহজ তো আমি আৰু চাম ইয়াতকৈ অকম বেছি বস্তু চাম আমি নতুন কেটা চোৱা প্ৰথমে আমাক কি দিছে চোৱাচোন প্ৰথমে আমাক দিছে ইয়াত লিনিয়াৰ সিমেট্ৰি এটা লিনিয়াৰ মানে কি চোৱা লাইনৰ পৰা আহিছে লিনিয়াৰ মানে কি ৰৈখিক সিধা একেবাৰে কি লিনিয়াৰ মানে কি হয় একেবাৰে খুজা হয় মানে একেবাৰে পোনপটীয়া হয় ঠিক আছে তো লিনিয়াৰ সিমেট্ৰি কি হয় এইবিলাক আটাইবোৰ বস্তুৰ বিষয়ে আমি এটা কৰি চাই দেখিম চোৱাচোন ইয়াত লিনিয়াৰ সিমেট্ৰি মানে যত নেকি কি হ'ব আমাৰ অকল এটা স্পষ্ট একেবাৰে চোৱা এনেকুৱা যেনে এই চিত্ৰটো চোৱাচোন এই পাৰ্টটোক মই এনেকৈ ভাগ কৰিব পাৰিম না নাই এটা ৰেখা দি কিনি চোৱা মই এইটো ৰেখাটো সুন্দৰকৈ দিলোঁ এতিয়া চোৱাচোন তাৰ দুটা ভাগ হ'লে নাই এইটো এটা ভাগ এই সেকশনটো হ'ল এটা আৰু এইটো হ'ল এটা ভাগ তেন্তে ইয়াক দুটা ভাগ হৈ গ'ল তো ইয়াক আমি কি কম যে ইয়াৰ লাইন অফ সিমেট্ৰি কিমান ইয়াৰ লাইন অফ সিমেট্ৰি হ'ল 1 সো 1 লাইন অফ সিমেট্ৰি তো এইবিলাক বস্তু আমি চাম লাহে লাহে ঠিক আছে চোৱাচোন ষ্টুডেন্ট ওইটো মছিদুৰ হ'ব এতিয়া চোৱা ইয়াত মই ইয়াক কি কৰিব পাৰিম এই অমিতাক মই ভাগ কৰোঁ আকৌ চোৱা অমিতাক এনেকৈ ভাগ কৰি দিওঁ সুন্দৰকৈ আমি অমিতাটোক ভাগ কৰি দিছোঁ চোৱাচোন মই একেবাৰে সুন্দৰকৈ ভাগ কৰিছোঁ না নাই কোৱা হৈ গ'ল এই পাতটোকো তুমি ভাগ কৰিব পাৰিবা এইটো চোৱা এইটো হ'ল আহত গছৰ পাত পিপল ট্ৰী সো আৰু এইটো জেসমিন ট্ৰী লিফ সো ইয়াকো তুমি ভাগ কৰিব পাৰিবা না এইটো ৰৈখিক হ'ল নাই কোৱাচোন এই বস্তুবোৰ ৰৈখিক হ'ল তো আৰু চোৱা এইটো কি আমাৰ এইটো হ'ল আমাৰ বুধিনিয়া ট্ৰী লিফ মানে কি হয় পাত এইটো চোৱা লিফ মানে কি হয় পাত মনত ৰাখিবা এইটো তো বলা আমি এইটো এডজাস্ট কৰি দিও অকমান সুন্দৰকৈ চোৱাচোন এইকেইটা কি হয় এইকেইটা বস্তু হয় সিমেট্ৰি যেনে আৰু আমি চাও ইয়াত কি কৈছে ইয়াত চোৱাচোন আমাক সুন্দৰকৈ সব বস্তু দিয়া আছে ইয়াত কৈছে there are many example of symmetry in animals kingdom চোৱা এনিমেল কিংডম মানে কি জানা এনিমেল কিংডম হ'ল প্ৰাণী জগতৰ বহুখিনি এনেকুৱা জীৱ-জন্তু আছে যাক নেকি আমি কি কৰিব পাৰিম সিমেট্ৰি কৰিব পাৰিম সিমেট্ৰি is present in the physical structure of different kind of fish tortoise insect and ants কি কৈছে যে সমমিতি বহুবিলাক জীৱ-জন্তুৰ মাজতে আছে ন হেতু আমাক কৈছে চোৱা যেনে এটো কি হয় আমাৰ এটো হয় এটা টৰ্টোস তো টৰ্টোসৰ আমি কি কৰিব পাৰিম তাৰ ওপৰে এনেকে ভাগ কৰিব পাৰিম না নাই কোৱাচোন এনেকে কিন্তু এটো সিধা নহয় এটো সিধা হ'ব ওপৰত চালে তুমি সিধা হ'ব হয় না নহয় ওপৰত চালে এটো সিধা হ'ব সো এইটো আমাৰ স্পাইডাৰ এই স্পাইডাৰটোক আমি কি কৰিম এনেকে ভাগ কৰি দিম আকৌ চোৱা এতিয়া ইয়াক যদি কোৱা তুমি যে এটো স্যাৰ আপুনি কেনেকে ভাগ কৰিব এটো স্টাৰফিশক তৰা মাছক আমি কেনেকে ভাগ কৰিম প্ৰথমে এনেকে এটা ভাগ দিলু তার পিছত চোৱাচোন আমি দিম এনেকে এটা ভাগ তার পিছত আকৌ চোৱা ইয়াক আমি এটা ভাগ ইয়াত দিম আৰু এটা ভাগ আমি এইফিনিখিনি দি দিম ঠিক আছে চোৱা তেন্তে আমাৰ কেইটা ভাগ হৈ গ'ল
কেইটা ভাগ হৈ গ'ল কোৱাচোন তিনিটা ভাগ হৈ গ'ল কেইটা ভাগ কৰিছোঁ আমি তিনিটা সিম্পল এইটো এটা সো এইটো হ'ল এটা দুটা আৰু তিনিটা না আৰু এটা আছে কেইটা চাৰিটা 1 2 3 4 হয় সিম্পল বুজি পাইছাই হ'বলা ন এতিয়া চোৱা তাত কি কৈছে এতিয়া ইয়াত in most of the ancient and modern architecture symmetry is seen আমাৰ কৈছে যে বহুকেইটা মডাৰ্ণ মানে কি বৰ্তমান যুগৰ মানে আধুনিক যুগৰ আৰু স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোৰ্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ এনশিয়েন্ট মানে কি পুৰণি যুগৰ প্ৰাচীন বা পুৰণি প্ৰাচীন সো তেনেকুৱা যুগৰ আৰ্কিটেকচাৰ মানে আৰ্কিটেকচাৰ মানে কি আগৰ দিনৰ ঘৰ সুন্দৰ ঘৰ বা যিকোনো বস্তু বনোৱা যেনে আমাৰ কি আছে ৰংঘৰ কাৰেংঘৰ তাজমহল সো এটো হল আইফেল টাৱাৰ তেনেকুৱা বস্তুবোৰ কি হয় পকেটা বস্তু আছে যিকেটা নেকি কি সমমিতিত আছে সো এনেকে তাজমহলটোক আমি আধাত ভাগ কৰি দিম সো এই আইফেল টাৱাৰটোক আমি আধাত ভাগ কৰিব পাৰিম ওকে এটোটো কৰিলো আৰু এটো সো দ্য বাহাই টেম্পল আমি ইয়াকো কি কৰিব পাৰিম আধাত ভাগ কৰিব পাৰিম পাৰিছো না নাই কোৱাচোন পাৰিছো তেনেকুৱা বস্তু সো there is symmetry in the numerous instance of engine and discovery so etu jahazok ami bhag koribo parim etu hol amar submarine ki hoy submarine jitu neki panir tolere চলিব পাৰে পানীৰ তলেৰে যাব এটো সো গাড়ীক তুমি এনেকে ভাগ কৰিব পাৰিবা না নাই কোৱা পাৰিবা এটো এটা মাস্ক হয় এই মাস্কটোক তুমি ভাগ কৰিব পাৰিবা ইয়াকটো বহুত ভাগ কৰিব পাৰিবা ন বহুত ধৰণে আমি ভাগ কৰিব পাৰিম তো সো এইবিলাক বস্তুই হয় ইয়াত সো কি কৈছে we can prepare different type of symmetrical figure by folding and cutting papers আৰু আমি কি কৰিব পাৰিম ফোল্ড কৰি বা যিকোনো পেপাৰও কাটি আমি বিভিন্ন ধৰণৰ symmetrical product বনাব পাৰিম সো ইয়াত কি কৈছে সো এটো হল line of symmetry in isosceles triangle এটো কি হয় isosceles মানে কি হয় সমদ্বি বাহু ত্রিভুজ isosceles triangle মানে যাৰ দুটা বাহু কি থাকে স্টুডেন্ট সমান থাকে মাত্ৰ দুটা বাহু সমান থাকিব তিনিটাৰ পৰা দুটা কি থাকিব সমান জানে ইয়াত চোৱা ধৰা ইয়াত যদি এটো তুমি ধৰি লোৱা a আৰু ইয়াক ধৰা b ইয়াক এটো ধৰি দিলা কি c তেন্তে ab আৰু ধৰা ac টো সমান কিন্তু bc টো ইহঁতৰ লগত সমান নহয় তেনেকুৱা ক্ষেত্ৰত আমি ইয়াক কি কৰিব পাৰিম ইয়াক যদি সিমেট্ৰি দেখুৱা তেন্তে এই দুটাৰ মাজত তুমি কাটিব পাৰিবা সিম্পল এনেকুৱা হ'ব তাৰ পিছত আমি চাও আৰু বেলেগ চোৱা এইটো কিন্তু তোমালোকে প্ৰথমে চাই লবা এই ভিডিওটো প্ৰথমে চোৱা তাৰ পিছতহে আমি আমাৰ যিবোৰ অনুশীলনীৰ কোৱেশ্চন আছে এইবোৰ আমি সলভ কৰিম ঠিক আছে এইটো চোৱাচোন এটো লাইন অফ সিমেট্ৰি ইন ইকুইলেটাৰেল ট্ৰায়াঙ্গল ইকুইলেটাৰেল মানে কি সমবাহু ত্ৰিভুজ এটো হল সমবাহু ত্ৰিভুজ বুজি পাইছানে ত্ৰিভুজ সমবাহু ত্ৰিভুজক আমি বহুত বাৰ ভাগ কৰিব পাৰিম সো এনেকে এটা ভাগ কৰিছে কাৰণ তাৰ আটাইবোৰ সমান ন তাক আমি ভাগ কৰিব পাৰিম বেছি সো এতিয়া এইটো হল আমাৰ কি there are so ayat ki koise there are two line of symmetry in each of a rectangle and a rhombus so আমাকে ইয়াত কি কৈছে যে there are two lines of symmetry মানে কি এটা বস্তুক আমি কিমান ভাৰ সমানভাৱে ভাগ কৰিব পাৰো অৰ্থাৎ কিমানটা ৰেখা তাত আমি অঙ্কন কৰিব পাৰো তে এটো হৈ গল আমাৰ কি so two lines of symmetry কৈছে যে
আমাৰ এটা আয়ত চোৱা এটো হল ৰেক্টেঙ্গল মানে কি হয় এটো এটা কি হয় আয়ত আৰু ৰম্বস মানে তো ৰম্বসই হয় ৰম্বস মানে ৰম্বস এটা আয়ত আৰু এটা ৰম্বসত কেইটা কৰি লাইন অফ সিমেট্ৰি থাকে মাত্ৰ দুটাকে লাইন অফ সিমেট্ৰি থাকে যেনে চোৱা ইয়াত ইফালে এটা বনাইছে এনেকে তাৰ পিছত খিনি চোৱাচোন এনেকে এটা বনাইছে তাৰ পিছত ইয়াত বনাইছে তাৰ পিছত ইয়াত বনাইছে মানে নহয় তো এটো লাইন অফ সিমেট্ৰি কেইটা কেইটা আছে কোৱাচোন দুটা দুটা ইয়াতো আছে দুটা লাইন অফ সিমেট্ৰি অৰ্থাৎ সমমিত ৰেখা লাইন অফ সিমেট্ৰিক যাক আমি অসমীয়াত কি বুলি কওঁ চোৱা লাইন অফ সিমেট্ৰি যাক অসমীয়াত আমি কি বুলি কওঁ সমমিত ৰেখা সমমিত ৰেখা সো আকৌ ইয়াত কি কৈছে আমাৰ চোৱাচোন লাইন অফ সিমেট্ৰি ইন এ স্কয়াৰ এটা স্কয়াৰত কিমানটা লাইন অফ সিমেট্ৰি হ'ব কোৱাচোন তুমি নিজেই কোৱা আমি ইফালে এবাৰ দিলো এটা তাৰ পিছত ইফালে হ'ল দুটা তাৰ পিছত ইফালে দিলো তিনিটা আৰু কেইটা হৈ গ'ল চাৰিটা তেন্তে ইয়াত লাইন অফ সিমেট্ৰি কেইটা চাৰিটা 4 লাইন অফ সিমেট্ৰি সিম্পল তো এইকেইটা তোমালোকে নিজেই আৰু তোমালোকে বনাই ল'বা চোৱাচোন এনেকে যেনে হেক্সাগনত কেইটা হয় হেক্সাগন হেপ্টাগন অক্টাগন ননাগন ডেকাগন চোৱা মই ইয়াৰ আনসাৰ কেইটা এতিয়া নিদিও মই এটোৰ কাৰণে এক্সট্ৰা ভিডিও বনাই দিম তো চোৱা এইকেইটা তোমালোকে নিজে এনেও পাৰিবা কিন্তু আমি চাও এতিয়া ৰোটেশনাল সিমেট্ৰি আমি এতিয়া কি চাম ৰোটেশনাল সিমেট্ৰি বা ঘূৰ্ণন সমমিতি যাক আমি কি বুলি কওঁ ঘূৰ্ণন সমমিতি চোৱা এতিয়া ঘূৰ্ণন সমমিতি কি হয় হেইটোৰ বিষয়ে আমি পঢ়িম এতিয়া হা চোৱা কিন্তু ঘূৰ্ণন সমমিতিৰ শিকাৰ আগতে ন আমি দুটা বস্তু শিকিব লাগিব যেনে এটো কি হল এটা হল ক্লকৱাইজ ডাইৰেকশন আৰু এটা হল এন্টি ক্লকৱাইজ ডাইৰেকশন তো আমি এই দুটা বস্তুৰ বিষয়ে প্ৰথমে শিকিলম তাৰ পিছত আমি কি কৰিম এটো ৰোটেশনাল সিমেট্ৰি বিষয়ে আমি শিকিম সো এতিয়া ক্লকৱাইজ এন্টি ক্লকৱাইজ ক্লকৱাইজক আমি কও ঘড়ীৰ কাটাৰ দিশত আৰু এন্টি ক্লকৱাইজ মানে কি হয় ঘড়ীৰ কাটাৰ বিপৰীত দিশত তো এইবিলাক তোমালোকে চাবা এতিয়া চোৱা ঘড়ীৰ কাটাটো এনে ঘূৰে কেনেকে চোৱাচোন ঘড়ীৰ কাটাটো হয়তো এনে ঠিকই ৰাখছা দিয়া ঘড়ীৰ কাটাটো ঘূৰে কেনেকে কোৱাচোন এটো ঘড়ীৰ হয়নে নহয় এই ঘড়ীৰ কাটাটো ইয়াৰ পৰা চোৱা এনেকে ঘূৰে না নাই এইটো ডিজাইনত ঘূৰে না নাই এনেকে ঘূৰে না নাই কোৱাচোন এনেকে ঘূৰি ঘূৰি যায় না নাই কোৱা তাৰ পিছত ইফালে আকৌ যায় ইফালে যায় না নাই কোৱা তেন্তে এইটো দিশ ন এইটো দিশক আমি কি বুলি কম ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ নিচিনা ঘূৰিলে সো এইটো এনেকে ঘূৰি আছে ন নহয় ঘড়ীৰ কাটা মানে কি 12 ৰ পৰা 1 আহিব তাৰ পিছত 2 ত যাব তাৰ পিছত 3 4 5 6 7 8 9 10 11 12 এনেকে হ'ব না নাই কোৱাচোন এইটো ধৰণে ঘূৰিলে ইয়াক আমি কি বুলি কম ঘড়ীৰ কাটাৰ দিশত ঠিক আছে সিম্পল আমি কি বুলি কম ঘড়ীৰ কাটাৰ দিশত ঘোৰা বুলি কম কিন্তু চোৱা এইটো চিত্ৰ চোৱাচোন ইয়াত ধৰা মই এনেকে দিলো এতিয়া মানে আমি বুজাইছিলো যে এইটো ধৰণে ঘূৰিলে হেতু হ'ব ঘড়ীৰ কাটাৰ দিশত কিন্তু যদি এনেকে উল্টাকে ঘূৰে তেন্তে এটো কি হ'ব ঘড়ীৰ কাটাৰ বিপৰীত দিশত চোৱাচোন এনেকে উল্টাকে ঘূৰিলে কি হ'ব ঘড়ীৰ কাটাৰ বিপৰীত দিশত হ'ব বুজি পাইছানে সো জানে ধৰা 12 ৰ পৰা 11 11 পৰা 10 10 ৰ পৰা 9 9 ৰ পৰা 7 7 ৰ পৰা 6 6 ৰ পৰা 5 এনেকুৱা 5 ৰ পৰা 4 3 2 1 এনেকুৱা হলে কি হ'ব এটো এন্টি ক্লকৱাইজ তো এটো হৈ যাব ধৰা আমাৰ কি কয় দিও মই এটো হৈ গল আমাৰ কি ক্লকৱাইজ এনেকে ঘূৰিলে হয়তো হৈ যাব ক্লকৱাইজ আৰু এটো হৈ যাব আমাৰ কি এন্টি ক্লকৱাইজ বুজি পাইছানে এটা ক্লকৱাইজ আৰু এটা হল কি এন্টি ক্লকৱাইজ সিম্পল তো এটো যদি বস্তু বুজি পাইছা এতিয়া আমি বুজাম যে ৰোটেশনাল
চিমেট্ৰি কাক কয় তে ৰোটেশনাল চিমেট্ৰি কাক কয় মই তোমালোকক একেবাৰে সুন্দৰকৈ কৈ দি আছো চোৱা ইয়াত কি কৈছে এনে এনে এটো অকমান পঢ়িছো আসন often অৰ্থাৎ কি হয় প্ৰায় when a shape is rooted about a fixed point it's look similar in the certain position with a previous position as some of the shape when folded among a line both parts look similar. Therefore, like linear symmetry, we can think of another type of symmetry which is dependent up on rotation of shapes. In this case, let us know first about rotation. তো ইয়াত কৈছে যে এনেকুৱা কেইটামান বস্তু আছে যাক নেকি আমি এবাৰ ঘূৰালে এনেকুৱা কেইটামান আমি বস্তু পাওঁ যাক নেকি ঘূৰালে সি আগৰ শেপতে গুচি আহে যেনেকৈ চোৱাচোন এই যে ফ্যানটো যে আছে ইয়াক তুমি ঘূৰালে ই আগৰ শেপতে আহি যায় নে নাই ই প্ৰথমে ইফালে যায় এনেকৈ যায় আকৌ এনেকৈ আহে আকৌ তাৰ পিছত এনেকৈ ঘূৰে এনেকৈ ঘূৰি ঘূৰি আগৰ শেপতে আহে না নাই কোৱাচোন এনেকৈ ই ঘূৰে মই মানিছো ই কি কৰিব ঘূৰি থাকিব ঘূৰি ঘূৰি এবাৰ ইফালে আহিছে তাৰ পিছত আকৌ ইফালে আহিব এনেকৈ আহি থাকিব এনেকৈ ঘূৰি থাকিব হয় নহয় কোৱাচোন এনেকৈ ঘূৰি থাকিব ঘূৰি 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 কি হয় একেখন জেগাতে আহি থাকে মানে বুজা নাই তুমি চোৱা মই দেখুৱাই দিওঁ আকৌ সুন্দৰকৈ দেখুৱাই দিওঁ ধৰা এইটো হ'ল ফ্যান নাম্বাৰ 1 এইটো পাংখাটো 1 এইটো 2 পাংখা এইটো হ'ল 3 পাংখা তেন্তে পাংখা 1 টো এনেকৈ যদি ঘূৰে এইটো ক্লকৱাইজ এইটো হ'ব ক্লকৱাইজ এনেকৈ ঘূৰিলে হয় নহয় চোৱা এনেকৈ ঘূৰিলে কি হ'ব ক্লকৱাইজ কাৰণ ঘড়ীৰ কাঁটাও এনেকৈ ঘূৰে তোমালোকে মনত ৰাখিবা ক্লকৱাইজ কোনটো এন্টি ক্লকৱাইজ কোনটো আচ্ছা ক্লকৱাইজ ঘূৰক এন্টি ক্লকৱাইজ ঘূৰক যদি ই ঘূৰে তেন্তে এক নম্বৰটো ইফালে ঘূৰি 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 কিনি আকৌ এনেকৈ আহিবনে নাই কোৱাচোন আহিব তো এইটোকে কি বুলি কও এনেকুৱা যিবোৰ বস্তু হয় তাকে আমি কি বুলি কও rotational symmetry তাকে কি বুলি কও আমি rotational symmetry তাকে আমি rotational symmetry বুলি কও আকৌ চোৱাচোন আৰু এটা সুন্দৰ ইফালে উদাহৰণ চোৱা ইফালে তোমালোকে ৰব মই কালাৰটো অকমান চেঞ্জ কৰি দিম চোৱা ইয়াত যে আছে এইটো এটা চকৰি এইটো এটা চকৰি হয় নহয় গোটেইটো এটা কি হয় চকৰি হয় কিন্তু এই চকৰিত চোৱা এই চকৰিটো ঘূৰালে এই বস্তুটো এবাৰ ইফালে এনেকৈ ঘূৰি 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 গৈ কিনি ইফালে এবাৰ ৰবহি নাই কোৱাচোন ৰব তো এনেকুৱা বস্তু যিকিটাক নেকি আমি এবাৰ ঘূৰালেও সি আগৰ ধৰেই আহি থাকে বা আগৰ ধৰেই থাকে তেনেকুৱা বস্তুক আমি কি বুলি কম rotational symmetry বুলি কম এতিয়া rotational symmetry টো কেইবাৰ হ'ব কি কথা হেতু আমি বুজিবলৈ হলে চোৱাচোন এই 1 টো এবাৰ 1 ৰ জায়গাত আহি থাকিব হয় নহয় বা ইয়াত আহি থাকিব তেন্তে ইয়াত হ'ব rotational symmetry হ'ব আমাৰ তিনিটা তো মই এটো বুজাই দিম আৰু সুন্দৰ মই চিত্ৰ কেইটামান লৈ লও প্ৰথমে চোৱা মই চাওচোন চোৱা নো এইটো চোৱা ইয়াত এইটো এটা আমাৰ চিত্ৰ হয় হয় নহয় চোৱা এনেকে তাৰপিছত এনেকে আছে তাৰপিছত চোৱাচোন এনেকে দিয়া আছে এটা চিত্ৰ তো এই চিত্ৰটো কি কৰিছে জানা ধৰা ইয়াত ইফালে নাম দিছে আমাৰ আচ্ছা নামটো মই পিছতে দিও দিয়া এই চিত্ৰটোক চোৱাচোন কি কৰিছে ইয়াত এনেকে ঘূৰাইছিলে চোৱা এটো চোৱা মই ঘূৰাম ন চোৱা পুৰা এটা সম্পূৰ্ণ আমি জানো যে এটা বিন্দুত এটা কথা কোৱাচোন এটা বিন্দুত কিমান কোণ থাকে এইটো বিন্দুত কিমান কোণ আছে কোৱাচোন 360 কিমান কোণ আছে 360 তেন্তে চোৱা ইয়াত মনত ৰাখিবা এইটো মনত ৰাখিবা হ্যাঁ চোৱাচোন এতিয়া আমি কি কৰিম এই বস্তুটো সম্পূৰ্ণ ঘূৰালে চোৱাচোন এবাৰ মই ঘূৰাই আছো চোৱা এটো হ'ল মই ইফালে ঘূৰাও এটো হ'ল পুৰা 0 ডিগ্ৰী এতিয়া সো 90 ডিগ্ৰী 100 চোৱাচোন কিমান ডিগ্ৰীতি সেম হ'ব চোৱা 360 ডিগ্ৰীতি কি হ'ব সেম হ'ব ঠিক আছে চোৱাচোন চোৱা যিমান বাৰে ঘূৰুৱা এনেকুৱা হ'ল নে নাই এবাৰ ঘূৰুৱালে এনেকুৱা হৈছিল নে নাই কোৱাচোন এটো নিচিনা কিন্তু ই এবাৰ সম্পূৰ্ণ ঘূৰালে ই কি হয় সেম হয় তো 360 ৰ মাজত 360 ঘূৰালে ই এবাৰ সেম হৈছে তো ইয়াৰ rotational symmetry হ'ব আমাৰ কি 1 আই হোপ তোমালোকে এটো ইমান ভালদৰে বুজি পাইছা ন বহুতই সহজ এটো মই আৰু উদাহৰণ লম ন তেতিয়া তোমালোকে বুজি পাবা চোৱা ইয়াত এটোত কৈ মই আৰু সহজ কেইটামান লও চোৱাচোন
এতিয়া ইয়াত চোৱাচোন এই চিত্ৰটো চোৱা ইয়াক তুমি যেতিয়া ঘূৰাবা মই এবাৰ বনাই লওঁ চিত্ৰটো বঢ়িয়াকৈ মই বনাই লওঁ এবাৰ তো বনোৱা হোৱাই নাই ন আকৌ ট্ৰাই কৰোঁ বনাবলৈ চ' মই বনাই আছোঁ এতিয়া বাৰু হয়নে নাই হ'ল চোৱা এই সেকশনটোক মই এইটো মচি দিওঁ এইটো মই মচি দিছোঁ এই সেকশনটোক এতিয়া চাবা মই ইয়াক বনাম কেনেকৈ বনাম চাবা এইটো এনেকুৱা আছিলে নাই কোৱা মই ইয়াক ঘূৰাম হে তোমালোকে এবাৰ ধ্যান দিবা মই ঘূৰাই আছোঁ চোৱা এবাৰ ঘূৰালোঁ এইটো সেকশন হ'লে নাই তে এই চিত্ৰটো আৰু চোৱা এই চিত্ৰটো এই দুটা চিত্ৰ মিলিছে নে নাই কোৱা এইটো মিলিছে নে নাই মিলিছে আকৌ ইয়াক ঘূৰাম মই চোৱা আকৌ ইয়াক ঘূৰাম তো চোৱাচোন সম্পূৰ্ণ এনেকৈ আছিলে এনেকুৱাৰ পৰা ইফালে নিছোঁ এইটো হ'ল 90 ডিগ্ৰী আকৌ নিছোঁ এইটো কিমান হৈ গ'ল 180 ডিগ্ৰী কিমান হৈ গ'ল কোৱাচোন 180 ডিগ্ৰী চোৱা ইয়াতো ডিগ্ৰীটো এনেও দিয়া আছে হয়নে নহয় এইটো হ'ল 180 ডিগ্ৰী তেন্তে 180 ডিগ্ৰীত এবাৰ মিলিল আকৌ নিয়া এইটো হ'ল 270 ডিগ্ৰী কাৰণ এবাৰ এইটো এটা চুক ঘূৰালে কিমান হয় 90 ডিগ্ৰী আকৌ ঘূৰালোঁ কিমান হ'ল 360 ডিগ্ৰী তেন্তে ইয়াত কেইবাৰ মিলিল দুবাৰ কেইবাৰ মিলিল ইয়াত দুবাৰ মিলিছে সিম্পল তো ইয়াৰ ৰোটেশনাল সিমেট্ৰি হৈ যাব আমাৰ কি দুটা কাৰণ চোৱা এইটো হ'ল ধৰা এটা বৃত্তটো আমাৰ কিমান কোণ থাকে 360 কিমান থাকে 360 তেন্তে তাৰ চাৰিটা ভাগ কৰা এটা ভাগ কিমান হ'ব 90 ডিগ্ৰী এইটো 90 হ'ব এইটো 90 হ'ব এইটো কিমান হ'ব 90 হ'ব তো আমি আৰু চাম বস্তু আৰু বেলেগ বেলেগ চাই থাকিম আমি চোৱা চোৱাচোন এইটো বস্তু মই কোনটো দেখুৱাম তোমাক এইটো কুৱেশ্যনবোৰটো মই পিছতেই কৰিম কিন্তু এইবোৰ আকৌ চোৱাচোন এইটোক মই আগতে অংকন কৰি লওঁ এনেকৈ বঢ়িয়াকৈ অংকন কৰি দিওঁ মই চোৱা ইয়াক ঘূৰাবা না তুমি ইয়াক ঘূৰালে কি হ'ব চোৱা এইটোতো এনেকৈ নুঘূৰে মই এইটো মচি দিব লাগিব ইয়াক ঘূৰাবলৈ হ'লে একেলগত আঁকিব লাগিব ইয়াক এতিয়াই হ'ব লাগে চোৱা তে এইটো একেলগত আঁকিছোঁ চোৱাচোন ই এবাৰ ঘূৰিল 90 ডিগ্ৰীত এবাৰ মিলি গ'ল চোৱা আগৰ লগত আকৌ এবাৰ মিলিব চোৱাচোন তোমালোকে ইয়াত ডিগ্ৰীটো চাবা ইয়াত যে হয় ডিগ্ৰীটো ইয়াত যে ডিগ্ৰীটো হয় তো চোৱা ই কেইবাৰ মিলিছে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আমি ন চোৱা ই আমি কি কৰিছোঁ ইয়াক মই ঘূৰাই দিছোঁ এইটো চোৱা 360 হ'ল ন এতিয়া এইটো 90 ডিগ্ৰীত এবাৰ মিলিল এটা ৰোটেশনাল সিমেট্ৰি হৈ গ'ল 180 ডিগ্ৰীত দুবাৰ মিলিল তাৰপিছত 270 ডিগ্ৰীত মিলিল আকৌ 360 ডিগ্ৰীত মিলি গ'ল তেন্তে ইয়াৰ ৰোটেশনাল সিমেট্ৰি হৈ গ'ল আমাৰ কিমান 3 ইয়াৰ ৰোটেশনাল সিমেট্ৰি কিমান হয় 3 হয় সিম্পল এতিয়া চোৱা আকৌ এইটো চিত্ৰ চাওঁ আমি এইটো চিত্ৰত কেনেকৈ বনাইছে এইটো চোৱা এইটো ৰোটেশনাল সিমেট্ৰি কিমান হ'ব এইটো আমি চাম চোৱা এই বস্তুটোক মই ঘূৰাম ন চোৱা এইটো আছে বৰ্তমান 0 ডিগ্ৰীত আছে ইফালে নিলো মিলাই নাই 90 ডিগ্ৰীত মিলা নাই 180 ডিগ্ৰীত মিলা নাই মিলিছে নে কোৱাচোন এইটো মিলি যাব ন অকমান তলত আনিলে তলত আনিলে মিলিলেহেঁতেন আচ্ছা এবাৰ মিলি গ'ল আকৌ 270 তো মিলা নাই কিন্তু 360 এবাৰ মিলি গ'ল সিম্পল তো এনেকৈ মিলি যাব ঠিক আছে এতিয়া চোৱাচোন এইটো এনেকৈ মিলি যাব এইটোতো মিলিবই ডেফিনেটলি 4 নম্বৰ আৰু 3 নম্বৰ এইটো মিলি যাব চোৱা তো এনেকুৱা বস্তু কি হয় ৰোটেশনাল সিমেট্ৰি তো ৰোটেশনাল সিমেট্ৰিবোৰ আমি অকণ ভালদৰে চাব লাগিব এইটো আমাৰ আহিব পাৰে চোৱা ৰোটেশনাল সিমেট্ৰি সিমেট্ৰি অৰ্থাৎ ঘূৰ্ণন সমমিতি তো আমি এইবোৰ পঢ়িম চ' ইয়াত মই এটা উদাহৰণ দেখুৱাই দিওঁ কেনেকৈ কৰিম আমি এইটো চ' ইয়াত আছে ন 14.2 আছে ন 14.2 ইয়াক মই প্ৰথমে বনাই লওঁ চোৱা কেনেকৈ বনাম মই ইয়াক চোৱা
মই এটা জাস্ট দেখুৱাই দি আছোঁ বনালোঁ ন ইয়াক মই যেনেকৈ আছে এনেকৈ বনাই দিছোঁ এতিয়া চোৱাচোন মই ইয়াক কি কৰিম এনেকৈ ঘূৰাম এই 0 আছে ন তাহলে 90 গ'ল মিলিছেনে মিলা নাই পুৰা 180 তো মিলা নাই 272 তো মিলা নাই বাট ক'ত মিলিছে ই কোৱাচোন ই মিলিছে 0 তাহি অৰ্থাৎ 360 ডিগ্ৰী পাৰ হৈ তেন্তে ইয়াৰ ৰোটেশনাল সিমেট্ৰি হৈ যাব কিমান 1 সিম্পল তো আমি এনেকৈ কৰিম ঠিক আছে এইবিলাক আশা কৰোঁ তোমালোকে বুজি পাবা মই এক্সাৰসাইজটো বেলেগ কোন ভিডিঅ'ত কৰাই দিম তোমালোকে এইটো ভালদৰে চাবা হা আৰু ইয়াৰ ভিতৰৰ বস্তুবোৰ পঢ়িবা যদি কিবা অসুবিধা হয় মোক জনাবা স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ